পাকিস্তানৰ যুদ্ধ অপাৰেশ্যন সিন্দুৰৰ তৃতীয়টো দিন এই তৃতীয়টো দিনত কেনেকুৱা পৰিস্থিতি বিৰাজ কৰিছে আমি প্ৰতিটো মুহূৰ্তৰ তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিছো কেৱল কিমানেই নহয় বৰ্তমান সময়লৈকে বৃহস্পতিবাৰ নিশাৰ ভাগত কেনেকুৱা পৰিৱেশ বিৰাজ কৰিছিল পাকিস্তানে যিমানবাৰে আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে সিমানবাৰে পাকিস্তানৰ আক্ৰমণ ব্যৰ্থ হৈছে ভাৰতৰ S-400 এয়াৰ ডিফেন্স সিস্টেমে কেনেদৰে ধ্বংস কৰিছে পাকিস্তানৰ 300ৰ পৰা 400 ড্ৰোন ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেম S-400 এয়াৰ ডিফেন্স সিস্টেমে ধ্বংস কৰিছে ভাৰতৰ সেই সুদৰ্শন চক্ৰই কেনেদৰে ধ্বংস কৰিছে আমি আপোনালোকক জনাইছো কেৱল কিমানেই নহয় ইতিমধ্যে পাকিস্তান আতংকিত হৈ পৰিছে লক্ষণীয় বিষয়টো হৈছে যে শেহতীয়াভাৱে যিটো পৰিস্থিতি বিৰাজ কৰিছে ইতিমধ্যে পাকিস্তান সীমান্তত সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিশাৰ ভাগত কেনেদৰে কৰাচী আক্ৰমণ নিশাৰ ভাগত কেনেদৰে ভাৰতে আক্ৰমণ কৰিবলৈ চেষ্টা কৰিলে পাকিস্তানৰ বিভিন্ন প্ৰান্তত আৰু সেয়া ভাৰত সফল হ'ল কিন্তু পাকিস্তানে ইমানবাৰ বৃথা আক্ৰমণৰ চেষ্টা চলালে সেয়া হৈছে পাকিস্তানৰ আটাইতকৈ ডাঙৰ ভুল উল্লেখ হৈছে ৩৬ বাৰ আক্ৰমণৰ চেষ্টা চলাইছিল পাকিস্তানে প্ৰতিবাৰে ব্যৰ্থ হৈছে পাকিস্তান প্ৰতিবাৰে ব্যৰ্থ হৈছে তিনিখন তিনিখনকৈ যুদ্ধ বিমান পাকিস্তানৰ ধ্বংস কৰি দিছিল ভাৰতে ধ্বংস কৰি দিছিল কেৱল সিমানেই নহয় আমি প্ৰতিটো তথ্য আপোনালোকক এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ আৰু উল্লেখ কৰিব বিচাৰিছোঁ এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছোঁ যে শেহতীয়া যি পৰিস্থিতি বিৰাজ কৰিছে এই পৰিস্থিতিৰ পৰৱৰ্তী সময়ত কেনেধৰণৰ অৱস্থাৰ সৃষ্টি হৈছে এই সন্দৰ্ভতো আমি আপোনালোকক উল্লেখ কৰিব বিচাৰিছোঁ এই মুহূৰ্তত বৰ্তমান সময়লৈকে যি পৰিস্থিতি বিৰাজ কৰিছে সেই সন্দৰ্ভতো আমি আপোনালোকক জনাইছোঁ আৰু শেহতীয়াভাৱে সংবাদমেল সম্বোধন কৰিছিল বৈদেশিক মন্ত্ৰালয়ৰ তৰফৰ পৰা ইতিমধ্যে সেই সংবাদমেলত বৈদেশিক সচিবে কি মন্তব্য কৰিছিল কৰ্ণেল চফিয়া কৰিছিল উইং কমাণ্ডাৰ বমিতা সিঙে কি মন্তব্য কৰিছিল সেই মন্তব্যটো প্ৰথমতে আমি শুনাই ল'ব বিচাৰিছোঁ এই মুহূৰ্তত 2025 की मध्य रात्रि को पाकिस्तानी सेना ने सैन्य बुनियादी ढांचे को निशाना बनाने के इरादे से पूरी पश्चिमी सेना पर भारतीय वायु क्षेत्र का कई बार उल्लंघन किया। यही नहीं बल्कि पाकिस्तानी सेना ने नियंत्रण रेखा पर भारी कैलिबर वाले हथियारों से गोलीबारी भी की। अंतर्राष्ट्रीय सीमा और नियंत्रण रेखा पर लेह से लेकर सरक्रीक तक 36 स्थानों पर 300 से 400 लगभग ड्रोनों का इस्तेमाल घुसपैठ का प्रयास करने के लिए किया गया। भारतीय सशस्त्र बलों ने काइनेटिक व नॉन काइनेटिक साधनों का उपयोग करके इनमें से कई ड्रोन्स को मार गिराया। इतने बड़े पैमाने पर हवाई घुसपैठों का संभावित उद्देश्य वायु रक्षा प्रणालियों का परीक्षण करना और खुफिया जानकारी इकट्ठा करना था। ड्रोन के मलबे की फोरेंसिक जांच की जा रही है। प्रारंभिक रिपोर्ट्स से पता चलता है कि वे तुर्की के असीस गार्ड सोंगर ड्रोन्स हैं। इसके उपरांत रात में पाकिस्तान के एक सशस्त्र यूएवी ने भटिंडा सैन्य स्टेशन को निशाना बनाने की कोशिश भी की। जिसे আমি উল্লেখ কৰিব বিচাৰিছোঁ শেহতীয়াভাৱে যি পৰিস্থিতি বিৰাজ কৰিছে সেই সন্দৰ্ভত আমি আপোনালোকক জনাইছোঁ লগতে উল্লেখ কৰিছোঁ ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেম S-400 এয়াৰ ডিফেন্স সিস্টেমে কেনেদৰে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিছে সেই সন্দৰ্ভতো আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ মুঠৰ ওপৰত এই মুহূৰ্তত আমি উল্লেখ কৰিব বিচাৰিছোঁ শেহতীয়া যি পৰিস্থিতি বিৰাজ কৰিছে সেই পৰিস্থিতিৰ সমান্তৰালভাৱে বৰ্তমান সময়লৈকে কেনেকুৱা ধৰণৰ এটা বাতাবৰণ সৃষ্টি হৈছে পাকিস্তানত ভাৰতে যিটো আক্ৰমণ সংঘটিত কৰিলে সেই আক্ৰমণৰ পৰৱৰ্তী সময়ত কেনেধৰণৰ পৰিস্থিতি বিৰাজ কৰিছে সেয়াও আমি উল্লেখ কৰিছোঁ ইতিমধ্যে 300-400 ড্ৰোন ভাৰতে ধ্বংস কৰি দিছে পাকিস্তানৰ 3খন যুদ্ধ বিমান ভূপতিত হৈছে আমি উল্লেখ কৰিব বিচাৰিছোঁ প্ৰতিটো মুহূৰ্তৰ তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ আৰু শেহতীয়াভাৱে তেনেধৰণৰ খবৰ আহিছে সেই সন্দৰ্ভত উল্লেখ কৰিব বিচাৰিছোঁ ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেমে S-400 এয়াৰ ডিফেন্স সিস্টেম সুদৰ্শন চক্ৰই কেনেদৰে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিছে কেনেদৰে প্ৰতিৰোধ কৰিছে কেনেধৰণৰ প্ৰতিৰোধ দেখুৱাবলৈ সক্ষম হৈছে পাকিস্তান বিফল হৈছে সম্পূৰ্ণৰূপে সেয়া প্ৰমাণ হ'ল 300-400 ড্ৰোন ধ্বংস কৰিলে ভাৰতে এয়া হৈছে ভাৰতৰ বৃহৎ সফলতা অপাৰেশ্যন সিন্দুৰৰ তৃতীয়টো দিনৰ শেহতীয়া কাহিনী আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ এই মুহূৰ্তত যে ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেম ইমানেই বেছি শক্তিশালী এই শক্তিশালী এয়াৰ ডিফেন্স সিস্টেমৰ সন্মুখত দিশহাৰা হৈ পৰিছে পাকিস্তান তুৰ্কীৰ ড্ৰোন ব্যৱহাৰ কৰিছিল পাকিস্তানে তুৰ্কীয়ে সহায় কৰিছে পাকিস্তানক আৰু সেই তুৰ্কীৰ ড্ৰোন ব্যৱহাৰ কৰি ভাৰত আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে দুৰ্ভিক্ষৰ দেশ পাকিস্তানে আমি পুনৰবাৰ শুনাব বিচাৰিছোঁ
কৰ্ণেল ছফিয়া কুৰেশ্বি, উইং কামাণ্ডাৰ ভূমিকা সিং আৰু লগতে বৈদেশিক সচিব বিক্ৰম মিশ্ৰে যি সংবাদমেল দিছিল সেই সংবাদমেলত কি কৈছিল আমি শুনাব বিচাৰিছোঁ আকৌ এবাৰ। 2025 की मध्य रात्रि को पाकिस्तानी सेना ने सैन्य बुनियादी ढांचे को निशाना बनाने के इरादे से पूरी पश्चिमी सेना पर भारतीय वायु क्षेत्र का कई बार उल्लंघन किया। यही नहीं बल्कि पाकिस्तानी सेना ने नियंत्रण रेखा पर भारी कैलिबर वाले हथियारों से गोलीबारी भी की। अंतर्राष्ट्रीय सीमा और नियंत्रण रेखा पर लेह से लेकर सरक्रीक तक 36 स्थानों पर 300 से 400 लगभग ड्रोनों का इस्तेमाल घुसपैठ का प्रयास करने के लिए किया गया। भारतीय सशस्त्र बलों ने काइनेटिक व नॉन काइनेटिक साधनों का उपयोग करके इनमें से कई ड्रोन्स को मार गिराया। इतने बड़े पैमाने पर हवाई घुसपैठों का संभावित उद्देश्य वायु रक्षा प्रणालियों का परीक्षण करना और खुफिया जानकारी इकट्ठा करना था। ड्रोन के मलबे की फोरेंसिक जांच की जा रही है। प्रारंभिक रिपोर्ट्स से पता चलता है कि वे तुर्की के असीस गार्ड सोंगर ड्रोन्स हैं। इसके उपरांत रात में पाकिस्तान के एक सशस्त्र यूएवी ने भटिंडा सैन्य स्टेशन को निशाना बनाने की कोशिश भी